মুছলমান হৈও জিন্নত চিকদাৰে হিন্দু ব্ৰহ্ম ধৰ্মৰ মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিলে এবিঘা মাটি। যি সময়ত হিন্দু মুছলমানৰ ৰাজনীতিয়ে সমাজক কলুষিত কৰিছে, যি সময়ত হিন্দু মুছলমানৰ ৰাজনীতিত এক অশান্তময় পৰিৱেশে বিৰাজমান কৰিছে, সেই সময়ত কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত মোলাণ্ডুবি গাঁৱৰ জিন্নত চিকদাৰে কুৰশক্তি বজাৰৰ সমীপত হিন্দু ব্ৰহ্ম ধৰ্মৰ ব্ৰহ্মজ্যোতি মন্দিৰ নিৰ্মাণৰ বাবে 1 বিঘা মাটি এককালীনভাৱে দান কৰে। অৱশ্যে জিন্নত চিকদাৰে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়া অনুসৰি তেওঁৰ পিতৃ প্ৰয়াত হজৰত চিকদাৰে জীৱিত অৱস্থাতে তেওঁলোকৰ নিজৰ এবিঘা মাটি ব্ৰহ্ম সমাজৰ ব্ৰহ্ম ধৰ্মৰ নামত মন্দিৰ নিৰ্মাণৰ বাবেই অতি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে দান কৰিছিল বুলি কয়। তেওঁৰ পিতৃয়ে ব্ৰহ্ম সমাজৰ ব্ৰহ্ম ধৰ্মৰ মন্দিৰ নিৰ্মাণৰ বাবে দি যোৱা দান বহু মহৎ কাম বুলি অনুভৱ কৰি এই সন্দৰ্ভত তেওঁলোকৰ পৰিয়ালৰ কোনো ধৰণৰ আপত্তি নাই বুলি মত পোষণ কৰে। মোৰ নাম জিন্নত চিকদাৰ। মোৰ দেউতা 20 বছৰমান আগত হজৰত আলী চিকদাৰ মাটিখিনি কুচাৰী বজাৰৰ মাটিখিনি দান কৰিছিল ব্ৰহ্ম মন্দিৰৰ নামত। আমি মুছলিম, বড়ো, খ্ৰীষ্টান, জৈন সকলোৱে আমি কুচাৰী মিলাপ্ৰীতি বসবাস কৰি আছোঁ। আৰু যিখিনি মাটি মোৰ দেউতাই দান কৰিছিল ব্ৰহ্ম মন্দিৰৰ নামত, আমাৰ ভাই ভনী সকলোৱে মিলি আমি ব্ৰহ্ম মন্দিৰৰ ওচৰত দান দিয়া সেইখিনি আমি মানি লৈছোঁ। আমাৰ এই মাটিৰ ওপৰত কোনো আপত্তি অজৰ নাই, যাতে তেওঁলোকে ব্ৰহ্ম মানুহবিলাকে মন্দিৰ বনাই পূজা পাতল কৰি ভালদৰে চলাই যাব পাৰে, সেইখিনি আশা ৰাখি মোৰ চমু বক্তব্য এইখিনিতে সামৰণি মাৰিম। এই কাৰ্যৰ যোগেদি হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী আৰু অধিক কঢ়িয়াই আনিব বুলি কয়। ইপিনে প্ৰয়াত হজৰত চিকদাৰ আৰু তেওঁৰ পুত্ৰ জিন্নত চিকদাৰে মুছলমান হৈ হিন্দুসকলৰ ব্ৰহ্ম সমাজৰ ব্ৰহ্ম ধৰ্মৰ মন্দিৰ নিৰ্মাণৰ বাবে 1 বিঘা মাটি এককালীনভাৱে দান কৰা এই মহৎ কাৰ্যৰ বাবে বিপুল আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ এই মহানুভৱতাৰ বাবে অশেষ ধন্যবাদ জনাইছে সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰচাৰ সংসদৰ সচিব বিদ্যাসাগৰ ব্ৰহ্মই। ওম পূৰ্ণ পৰব্ৰহ্ম জ্যোতি স্বৰূপায় নমো নমস্কাৰ। আজি 25/3/2024 তাৰিখত বাঁছবাৰী আঞ্চলিক ব্ৰহ্ম ধৰ্ম কমিটিৰ অন্তৰ্গত কুৰছাকাটি বজাৰত এখন ব্ৰহ্ম মন্দিৰ আছে। এই অঞ্চলৰ 7খন গাঁৱৰ ব্ৰহ্মধৰ্মাৱলম্বী লোকসকলে আজি উপস্থিত হৈ আজিৰ যিটো দৌল পূৰ্ণিমা তিথিক সংগতি ৰাখি ইয়াত এটা যজ্ঞ আয়োজন কৰা হৈছে। আহ্বানক্ৰমে ময়ো এই যজ্ঞত উপস্থিত হৈ আগভাগ লৈছিলোঁ। আৰু ইয়াতে যজ্ঞ শেষ হোৱাৰ পিছত আমি আনুষ্ঠানিকভাৱে শাস্ত্ৰপাঠ আৰু ধৰ্ম আলোচনা কৰা হৈছিল। ইয়াতে চবতকৈ ডাঙৰ কথাটো হ'ল যিটো কুৰছাকাটি ব্ৰহ্ম মন্দিৰৰ যিটো 1 বিঘা মাটি, এই মাটিখন মুছলিম সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে দান দি থৈ গৈছিল বুলি আমি জানিব পাৰিছে। এখেতৰ নাম আছিল স্বৰ্গীয় হজৰত চিকদাৰ আৰু এখেতৰ দেউতাৰ নাম আছিল স্বৰ্গীয় নটু আলী চিকদাৰ, গাঁও মোলাণ্ডুবি। এখেতে সেইদিনাই এই অঞ্চলৰ বড়োসকলক এই মাটিখন দান দি থৈ গৈছিল বুলি আমি জানিব পাৰিছে। এখেতে ভাবিছিল যে এই অঞ্চলৰ বড়োসকলে ইয়াত ব্ৰহ্ম মন্দিৰ গঢ়ি পেলাই পূৰ্ণিমা অমাৱস্যা তিথিৰ লগতে বিভিন্ন তিথিত যজ্ঞ দি পেলাই ইয়াত ধৰ্ম আলোচনা কৰা হওক বুলি ডাঙৰ এটা আশা ৰাখি এই 1 বিঘা মাটিখন দি থৈ গৈছে বুলি এখেতৰ ল'ৰা সন্মানীয় মহম্মদ জিন্নাত চিকদাৰ ডাঙৰীয়াই আমাক জনাইছে। আৰু এখেতে স্পষ্টীকৰণটো দিছে যে এই অঞ্চলৰ বড়োসকলৰ মংগলৰ কাৰণে বা ইয়াত ব্ৰহ্ম মন্দিৰ গঢ়ি পেলাই যিটো ধৰ্ম আলোচনা কৰিবলৈ যিটো স্থান আমাৰ দেউতাই দি গৈছে, সেইটো আমি কেতিয়াও নস্যাৎ কৰিব নোৱাৰোঁ। আৰু আমি দেউতাই যে বড়োসকলক এই মাটিখন 1 বিঘা মাটিখন দান দি থৈ গৈছে, তাকে আমি গৌৰৱ অনুভৱ কৰোঁ বুলি এখেতে স্পষ্টীকৰণটো দিছে। ইয়াতে আমি জানিব পাৰে যে যিটো স্বৰ্গীয় হজৰত চিকদাৰ ডাঙৰীয়াই এজন আধ্যাত্মিক জ্ঞান চেতনাৰ ব্যক্তি আছিল বুলি আমি অনুভৱ কৰোঁ। কিয়নো এখেতে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে নিজে মুছলিম হোৱা স্বত্তেও বড়োসকলৰ মংগলৰ কাৰণে ইয়াত ব্ৰহ্ম মন্দিৰ গঢ়িবলৈ এটা ভাল লোকেশ্যনত, বজাৰৰ লোকেশ্যনত এটা 1 বিঘা মাটিখন যে বড়োসকলৰ কাৰণে মন্দিৰ গঢ়িবলৈ দান দি থৈ গ'ল, এইটো সকলো ব্ৰহ্ম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এটা ডাঙৰ ইতিহাস আৰু বুৰঞ্জী হৈ থাকিল। সেয়েহে মই সদৌ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদৰ এজন সচিব হৈ স্বৰ্গীয় হজৰত চিকদাৰ ডাঙৰীয়া আৰু এখেতৰ পৰিয়ালবৰ্গক
মই শুভেচ্ছা জ্ঞাপনৰ লগতে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ এখেতৰ এই আধ্যাত্মিক জ্ঞান চেতনাই সদায় সমাজত জীয়াই থাকক আৰু এখেতৰ পৰিয়ালবৰ্গ সদায় সকলোৰে লগত মিলা প্ৰীতি হৈ ভাল এটা পৰিৱেশেৰে সংসাৰ কাবলৈ সক্ষম হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি ধন্যবাদ জনালোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। হাওৰা ঘাটৰ পৰা ধৰ্মেন্দ্ৰ কাকলাৰীৰ ৰিপৰ্ট DA 365।